ডাঙৰীয়া আৰু এই সভাত উপস্থিত আপোনালোকৰ অতিকে মৰম মোৰ ভতিজা কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেখি ডাঙৰীয়া প্ৰথম আপোনালোকক আন্তৰিক শ্ৰদ্ধা ৰাইজ ভাৰতীয় জনতা পাৰ্টি দল আপোনালোকে গম পাইছে এই দলটো বেলেগ পাৰ্টিকৈ পৃথক এটা দল বিভিন্ন জৰীপ প্ৰতিবেদন বুথৰ সভাপতিৰ পৰা আৰম্ভ কৰি গাঁওবুঢ়াৰ লগতে ইণ্টেলেক্টুৱেল এই সকলোবোৰ সাৰ্ভে ৰিপৰ্ট কালেক্ট কৰি আজি ভাৰতীয় জনতা পাৰ্টি দলে তিনিজন হাওড়া বিধানসভা সমষ্টিৰ বাবে প্ৰতিনিধি পঠিয়াইছিলে তাৰে ভিতৰত 1 নম্বৰ স্থান মই পাইছো সেই গতিকে মই আজি যিসকলে মোক ৰিপৰ্ট দিছে যে এইজন প্ৰাৰ্থী হাওড়া বিধানসভা সমষ্টিৰ পৰা দিলে জয়ী হ'ব মই আপোনালোকক সকলোকে আন্তৰিকতাৰে আৰু এবাৰ ধন্যবাদ দিছো মই যে আজি টিকেট পাইছো আপোনালোকৰ আশীৰ্বাদত টিকেট পাইছো হয় ভাৰতীয় জনতা পাৰ্টি দলত মোৰ নিচিনা বহুত আছে কিন্তু আপোনালোকৰ ৰিপৰ্ট আপোনালোকে যে সাৰ্ভেত যে আপোনালোকে কৈছে তাৰ কাৰণে মোৰ জীৱনৰ কাৰণে এটা ডাঙৰ হয় নহয় শ্ৰদ্ধা ৰাইজ ইয়াক মই আজি টিকেট পোৱাৰ পাছত কিয় প্ৰথমবাৰ এই মানে প্ৰচাৰ অভিযান চলাইছো এটাই উদ্দেশ্য যে লুনচেই তেৰং আজি ভাৰতীয় জনতা পাৰ্টি হাওড়া বিধান সমষ্টি প্ৰাৰ্থী আৰু মোৰ ইয়াত ৰজাপথাৰ তেৰাং গাঁও মোৰ চুচুৰবাৰী আৰু মই তেৰাং গাঁৱৰ জোৱাই সেইকাৰণে মোৰ মামা আশীৰ্বাদ পাবৰ কাৰণে আপোনালোকক সকলো ৰাইজৰ ওচৰত আহিছো চিনাকি মানুহে আছিলে এটা সময়ত আমাৰ ছাৰ আজি আমাৰ মাজত নাই তেখেতে ভগৱান হৈ গ'ল চুমৰংহান ছাৰ তেখেতৰ ইএম হৈ থাকোঁতে মই এজন ঠিকাদাৰ আছিলোঁ তেতিয়া হয়নে নহয় চবেই জানে ন না কালি আজি বিজেপি প্ৰাৰ্থী বুলিয়ে গম পাইছে নেকি মই কিন্তু চব জানো আপোনালোকক হয় ন শ্ৰদ্ধা ৰাইজ আজি ইমান গধুৰ দায়িত্ব এটা সময়ত মই মহামায় সমষ্টিতে 10 বছৰৰ কাৰণে প্ৰতিনিধি আছিলোঁ এতিয়া মোৰ সমষ্টি 9টা ফুল প্লেজেট আমাৰ 7টা মান আছে বাকী আপোনালোকৰ লাংফেৰো